আসনের বইল কৃষ্ণ 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 হরি রাম কৃষ্ণ ভাগৱত মূৰ্তি বন্দনা হাতযোৰ কৰিবা কৃষ্ণ হে প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুতয় হে তৃতীয় চতুৰ্থে যাৰ এহুৱে উদয় বন্দ পৰম গুৰু হে মহাভাগৱত হে নাভি দেখে পঞ্চম ষষ্ঠ হে বক্ষস্থল হে সপ্তমে অষ্টমে কৰ হে কমল যুগলহী বন্দ পৰম গুৰু হে মহাভাগৱত হে কণ্ঠ দেখে নৱম দশম যাৰ তুণ্ড হে একাদশ ললাট হে দ্বাদশে ভৈল মুণ্ডহী বন্দ পৰম গুৰু হে মহাভাগৱত হে হেন ভাগৱত মূৰ্তি অতি মনোহৰ হে তোমাল সদৃশ বৰ্ণ হে শ্যাম কলে বৰহী বন্দ পৰম গুৰু হে মহাভাগৱত কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ ইয়াতে ৰজা পৰীক্ষিতে যেতিয়া গংগা নদীৰ পাৰত 7 দিন 7 ৰাতি একেৰাহে শুকমুনিৰ মুখেৰে মহাভাগৱত পাঠ শ্ৰৱণ কৰি আছে। শ্ৰৱণ কৰি থাকোঁতে তেওঁ প্ৰভু ভগৱন্ত কৃষ্ণৰ মহিমা শুকমুনিৰ মুখেৰে শুনি ইমানেই মনত আনন্দ লভিছে, তেওঁ ভগৱন্ত কৃষ্ণৰ প্ৰতি তেওঁৰ শুনতেই প্ৰেম হৈ গ'ল। আৰু সেয়ে তাৰ মাজতে ৰজা পৰীক্ষিতে শুকুমুনিক কিছুমান প্ৰশ্ন কৰিছে, যিবোৰ প্ৰশ্ন শুকুমুনিয়ে সুন্দৰভাৱে ৰজা পৰীক্ষিতক দিয়াৰ মাধ্যমেৰে গোটেই মানৱ সমাজকে তেওঁ আগবঢ়াই দিছে। ইয়াতে আমাক কৈছে, হে শুকনিগদতি ৰাজা শুনি অহৰ বথা হে কালিৰ হদৰ হিত হে কি কহিব কথা দুৰ্গৰ অগাধ জল ব্যাপী আছে হাপি উঠলয় জল বিষ বনিৰ প্ৰতাপী। ইয়াৰ আগতে ৰজা পৰীক্ষিতে শুকমুনিক প্ৰশ্ন কৰিছিলে। কি বুলি প্ৰশ্ন কৰিলে? যে যেতিয়া কালিন্দীৰ হ্ৰদত গোটেই চৰাই চিৰিকটিয়ে তথা পশুবিলাকে পানী খায়,
তেতিয়া সকলোৱে কি হয়, সেই পানী খাই সকলোৱে অচেতন হৈ যায়। কিয় অচেতন হৈ যায়? যেতিয়া কালিন্দী হ্ৰদত সেই কালিন্দী নাগটোৱে তাত কালিন্দী নাগটোৱে তাত হেৰি কৰি আছে, ৰাজত্ব কৰি আছে। সেইকাৰণে কালিন্দীৰ নাগৰ যিখিনি বিষ, সেই বিষখিনি পুৰা পানীত সিঁচৰিত হৈ আছে। কালিন্দী নাগৰ সেই বিষৰ কাৰণে যিমান পশু পক্ষী তথা চৰাই চিৰিকটিয়ে তাৰে পানী খাই সকলোৱে অচেতন হৈ যায়। সেই কথাটোৱে আগতে প্ৰশ্ন কৰিছিল। এতিয়া শুকমুনিয়ে ৰজা পৰীক্ষিতক উত্তৰ দিছে এনেদৰে যে, শুক নিগদতি ৰাজা শুনিও সৰ্বথা কালিৰ হ্ৰদৰ হিত কি কহিব কথা। শুকমুনিয়ে ৰজা পৰীক্ষিতক কৈছে যে, হে ৰজা পৰীক্ষিত, কালিন্দীৰ হ্ৰদৰ কথা কি কম? দুৰ্গৰ অগাধ জল ব্যাপী আছে সাপে, উঠলয় জল বিষ বহ্নিৰ প্ৰতাপে। সেই কালিন্দী হ্ৰদতে ইমান মহাপ্ৰতাপী কালিন্দী সাপটোৱে তাতে কালিন্দী সাপে তাতে ৰাজত্ব কৰি আছে। দুৰ্গৰ অগাধ জল ব্যাপী আছে, সেই হ্ৰদটোত যিমান পানী আছে সকলো পানীখিনিতে তেওঁ কি কৰি আছে, এই সাপটোৱে সেই পানীখিনিতেই ইপিনে সিপিনে গৈ থাকে। অৰ্থাৎ তাতে পানীখিনিতে তেওঁ ৰাজত্ব হৈ থাকে। সেইকাৰণে গোটেই পানীখিনি বিষময় হৈ গৈছে। হে উপৰে উৰন্ত পক্ষী পৰে মৰি মৰি, এ খলকত যায় জল হে দূৰ কৌপৰি, মৰয় তীৰৰ তৰু নলাগে বিলম্ব, জীৱ একে গাছ মাত্ৰ তীৰত কদম্ব। কি বুলি ক'লে? যে ওপৰে উৰন্ত পক্ষী পৰে মৰি মৰি। গতিকে সেই এনেকুৱা সাপটোৰ বিষ, সেই সাপটোৰ বিষটো অৰ্থাৎ পানীখিনি যেতিয়া সাপৰ শব্দটোত পানীখিনি উঠলি উঠে, তেতিয়া সেইখিনি সময়ত যদি তাৰ ওপৰেদি হ্ৰদৰ ওপৰেদি যদি চৰাই চিৰিকটি উৰি যায়, তেতিয়াহ'লে সেই বিষখিনি চৰাই চিৰিকটিৰ গাতো লাগি সেই চৰাই চিৰিকটি মৰি যায়। সেইখিনি কথাই ক'লে যে ওপৰে উৰন্তে পক্ষী পৰে মৰি মৰি, খলকত যায় জলত দূৰকো উফৰি। অৰ্থাৎ তাৰে হ্ৰদৰ পানী সাপটোৰ হেৰিতে ইপিনে সিপিনে উঠলি উঠে। হে মৰয় তীৰৰ তৰু নলাগে বিলম্ব, ও জীৱ একে গাছ মাত্ৰ তীৰত কদম্ব। তাতে কি আছে মাত্ৰ? যে যদি সকলো জীৱ জন্তু বা চৰাই চিৰিকটিয়ে তাৰ ওপৰেদি গ'লেই বা তাৰ পানী খালেই যদি মৰি যায়, তেতিয়াহ'লে তাত কি আছে? তাৰ ওচৰে পাজৰে যিবিলাক গছ গছনি আছে, সেই গছ গছনিবিলাকো মৰি যায়। তৰু তৃণ যত যিমান হেৰি আছে। গতিকে কিন্তু এটাই বস্তু তাতে জীৱিত হৈ আছে, সেইটো হ'ল কদম গছ। গতিকে ৰজা পৰীক্ষিতে প্ৰশ্ন কৰিব শুকমুনিক যে সেই কদম গছডাল বাৰু কিয় জীৱিত হৈ থাকিল? যদি সকলো গছ গছনি বা চৰাই চিৰিকটি যদি সেই সাপটোৰ নাগসাপৰ বিষত যদি মৰি যায়, তেতিয়াহ'লে এই কদম গছডাল কিয় জীৱিত হৈ থাকিলে? কদম গছডালতো মৰিব লাগিছিলে। সেই কথাটো সুধিব। হে পূৰ্বত গৰুৰে হৰি আনন্তে অমৃত, সেই কদম বত পৰি ও আছিলা কিঞ্চিত। গতিকে এই কথাটোৱে তেওঁ সুধিছে যে কদম গছডাল কি কাৰণত জীৱিত হৈ থাকিলে। তেতিয়া উত্তৰ দিছে শুকমুনিয়ে যে পূৰ্বতে গৰুৰ হৰি আনন্তে অমৃত, এই কদম্বত পৰি আছিলা কিঞ্চিত। অৰ্থাৎ ভগৱন্ত কৃষ্ণই গৰুৰ চৰাইৰ পিঠিত উঠি সেই অমৃত আনিছিলে। সেই অমৃত আনি সেই কদম গছডালত জিৰাইছিলে।
বুজিছেনে সেই কদম গছডালত জিৰাইছিলে এই কদম জিৰাওঁতে তাৰে সেই কদম গছডালটো অমৃতৰ এটা অংশ পৰিলে এই অমৃতৰ অংশ পৰাৰ কাৰণে এতিয়া দেৱতা আৰু অসুৰবিলাকে যেতিয়া সাগৰ মন্থন কৰিছিল অমৃতৰ কাৰণে হয় কি নহয় ক্ষীৰসাগৰত মন্থন কৰিছিলে অমৃত পাম বুলিয়ে কিন্তু ভগৱন্ত কৃষ্ণই অসুৰবিলাকক অমৃত নোখোৱালে খোৱালে কাক দেৱতাবিলাকক অমৃত কাৰণে কি খোৱালে কাৰণ সেই অমৃত পান কৰিলে কি হয় অমৰ হয় সেই অমৃত পান কৰিলে অমৰ হয় সেইকাৰণে ইয়াতে আমাক দিলে যে পূৰ্বতে গৰুৰ হৰি আনন্তে অমৃত সেই কদম্বটো পৰি আছিলা কিঞ্চিত গতিকে এই যে কদম গছডালত যে ভগৱন্ত কৃষ্ণই তেতিয়া অমৃতৰ সৈতে যে তাতে জিৰণি লৈছিলে গতিকে সেই অমৃত জিৰণি লোৱাৰ কাৰণে এই কদম গছডালক এই বিষেও একো ক্ৰিয়া কৰিব নোৱাৰে বুজিলে নে কথাটো সেইকাৰণে জীৱিত এইকাৰণে হৈ থাকিলে সেই অমৃতৰ হেৰিটো গছডালে পালে সেইকাৰণে সি অমৰ এতিয়া তেতিয়া দাপৰ যুগত দেৱতাবিলাকে অমৃত পান কৰি অমৰ হৈছিল কলিত যুগত এতিয়া কেনেকৈ অমৰ হ'ব এতিয়া কলিত যুগত আমাক কৈছে কি যে কলিত যুগত মানুহে অমৰ হ'ব নোৱাৰে কিন্তু দীৰ্ঘায়ু হ'ব পাৰে কেনেকৈ দীৰ্ঘায়ু হ'ব পাৰে এতিয়া আমাক প্ৰজাপতি ব্ৰহ্মাই যেতিয়া মনুষ্যক সৃষ্টি কৰিছিলে তেতিয়া পৰম আয়ুস দিছিল 100 বছৰ পৰম আয়ুস দিছিল 100 বছৰ কিন্তু এই যে অমৃতটো এতিয়া যদি পান কৰে তেতিয়াহ'লে তেওঁৰ কি হয় আয়ুসটো বাঢ়ি যায় 100 বছৰৰ ওপৰত আয়ুসটো যাব পাৰে এতিয়া আমাৰ একজন হেৰি আছিল মথুৰা আটা তেওঁ 153 বছৰ জীয়াই আছিল 153 বছৰ কিন্তু বয়স পৰম আয়ুস দিছে ব্ৰহ্মাই 100 বছৰ কিন্তু তেওঁ 153 বছৰ জীয়াই আছিল কিয় যে এই যে ভাগৱতৰ অমৃতখিনি তেওঁ পান কৰিলে বুজি পালে নে অৰ্থাৎ ভাগৱতত যিখিনি ইয়াতে আমাক অমৃতময় বাণী ভগৱন্ত কৃষ্ণৰ মুখৰ বাণী এই মহাভাগৱত ভগৱন্ত কৃষ্ণৰ মুখৰ বাণী মহাভাগৱত এইখিনি হ'ল অমৃত কলিত যুগৰ মানুহৰ বাবে এইকাৰণে এই মহাভাগৱতৰ কথা যিয়ে শুদ্ধ চিত্তে শুদ্ধভাৱে শ্ৰৱণ কৰে একাগ্ৰ চিত্তে তেতিয়াহ'লে তেওঁৰ কি হ'ব এই অমৃতটো পান কৰিব অমৃত যদি পান কৰে তেতিয়াহ'লে তোৰ পুণ্য সঞ্চয় হয় আৰু যিমানেই পুণ্য সঞ্চয় হয় সিমানেই কি হয় আয়ুসটো বৃদ্ধি হৈ যায় সেইকাৰণে এই ভকতবিলাকৰ আয়ুস বাঢ়ে সেই কথাটো এতিয়া কৈছে যে সকলো গছ গছনি মৰে চৰাই চিৰিকটিও মৰিলে কিন্তু কদম গছডাল কিয় নমৰিলে এই অমৃত কদম গছডালৰ ভাগ পালে এইটো কথা বুজিলে নে হে অমৃতৰ পৰশ পাইলে কইত গাছে ও হিহেতুৱে কদম্ব ও জীৱনতে ৰহি আছে এই অমৃতৰ পৰশ পোৱাৰ কাৰণে কদম গছডাল জীৱিত হৈ থাকিল কালিন্দী নাগৰ বিষেও একো কৰিব নোৱাৰে অমৃতৰ ইমানেই হেৰি অৰ্থাৎ ভাগৱতৰ ভগৱন্ত কৃষ্ণৰ অমৃতময় বাণী ইমানেই গুণ কোনোৱে তোমাক একো কৰিব নোৱাৰে যদি এইখিনিত যদিও শুদ্ধ চিত্তে শুদ্ধভাৱে শ্ৰৱণ আৰু কীৰ্তন কৰে সেইটোৱে পুণ্য হে ৰাম হে কৃষ্ণে পৰ শিৱ হেন তাহাৰ লিখিত ও তাতে নমৰি বৃক্ষ হে ৰহিল তহিত এতিয়া শুকুমণি ৰজা পৰীক্ষিত কৈছে গতিকে ভগৱন্ত কৃষ্ণই সেই কদম গছডালত জিৰণি ললে এই জিৰণি লোৱাৰ কাৰণে এই অমৃত তেওঁ কি পালে অমৃতৰ পৰশ পালে গছডালে কদম গছডালে অমৃতৰ পৰশ পাই সেই গছডাল নমৰিলে
সেইকাৰণে এটা লোকগীতো আছে, কদম গছৰ তলে হেৰি কি বুলি কয়, কানাই হেৰি কৰে উঠে সেই যমুনাৰ পাৰত, সেই যমুনা নদীৰ পাৰতে এইটো হ্ৰদ, কালিন্দী হ্ৰদ। এপাশে বিষময় হিত ও দেখি হদ খণ্ড, জানিলা কালিক প্রভু ও পরম প্রচণ্ড, এ গুণন্ত মনত হর্প দুষ্ট দুরাচার, এ দুষ্টক দণ্ডিব লাগি হে মোৰ অৱতাৰ। এটি চাপ এতিয়া সেইকাৰণে ভগৱন্তৰ কৃষ্ণৰ অৱতাৰৰ মূল উদ্দেশ্য যে এই যে 24টা তেওঁৰ অৱতাৰ আছিল, তাৰে ভিতৰত 10টা হ'ল মুখ্য অৱতাৰ। এই মুখ্য অৱতাৰৰ ভিতৰত মনুষ্য অৱতাৰটো হ'ল পূৰ্ণ অৱতাৰ, যিটো মনুষ্য অৱতাৰ ললে দৈৱকীৰ গৰ্ভত, এইটো হ'ল তেওঁৰ পূৰ্ণ অৱতাৰ। এই কাৰণে পূৰ্ণ অৱতাৰ কিয় ললে, যে যিবিলাক পাপী লোক, যিবিলাক পাপৰ বাবে সজ্জনসকলে, সাধু ভকত বৈষ্ণৱসকলে হেৰি কি পাই আছে, অশান্তি পাই আছে, কষ্ট পাই আছে, গতিকে সেই দুষ্টক দমন কৰাৰ উদ্দেশ্যে, অধৰ্মক নাশ কৰি ধৰ্ম প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে ভগৱন্ত কৃষ্ণই আবিৰ্ভাৱ লৈছে মনুষ্য ৰূপে, বুজিছেনে? সেইকাৰণে তেওঁ চিন্তা কৰিলে যে ইয়াতে যদি এই কালিন্দী নাগৰ বাবে যদি সকলো গছ গছনি, সকলো চৰাই চিৰিকটি বা সকলো প্ৰাণী যদি মৰি যায়, তেতিয়াহ'লে এই দুষ্টকো দমন কৰিব লাগিল। সেইকাৰণে ভগৱন্ত কৃষ্ণই চিন্তা কৰিলে, এই দুষ্টইও যদি 1000 জনক যিজনে হেৰি কৰিব, নাশ কৰিব, গতিকে সেইজন জীৱিত থাকিব নোৱাৰে। গতিকে সেইকাৰণে তেওঁ চিন্তা কৰিলে যে গুণন্ত মনত সৰ্প দুষ্ট দুৰাচাৰ, দুষ্টক দণ্ডিব লাগি মোৰ অৱতাৰ। যে দুষ্টক দমন কৰাই মোৰ উদ্দেশ্য, অৱতাৰৰ মূল উদ্দেশ্য। সেইকাৰণে এতিয়া এই কালিন্দী নাগক দমন কৰাৰ কাৰণে ভগৱন্তই চিন্তা কৰিলে। এই বুলি মাধৱে বধিবে প্ৰবন্ধিল, এ পীত বস্ত্ৰ আতি তুলি কটিত বান্ধিল, আস্পত কৰিয়া বাহু দাম্বি মাৰি পাছে, উঠিলন্ত গয়া উচ্চ ও কদম গৰ গাছে। সেইকাৰণে ভগৱন্ত কৃষ্ণই কি কৰিলে, পীত বস্ত্ৰ পিন্ধি ললে। পীত বস্ত্ৰ পিন্ধি একে জাপে সেই কদম গছডালৰ ওপৰত উঠিলে। কি উঠিলে? কাৰণ এইটো হ'ল তেওঁৰ লীলা। এতিয়া এই লীলা এইকাৰণে দেখুৱাব, এতিয়া তেওঁলোকে যদিও সেই কালিন্দীৰ হ্ৰদত অৰ্থাৎ বনলৈ গৈছিল, যমুনা নদীৰ পাৰত কিয় গৈছিল? এই লগৰীয়াহঁতৰ লগত গৰু চৰাব গৈছিলে, বুজিছেনে? লগৰীয়াহঁতৰ লগত গৰু চৰাব গৈছিল। তাতে গোপ শিশুবিলাকে, গোকুলৰ গোপ শিশুবিলাকে আৰু গোপিনীবিলাকে লগত গৈছিলে সেই গৰু চৰাইৰ কাৰণে। গতিকে তেওঁলোকক এইটো এতিয়া ভগৱন্ত কৃষ্ণই লীলা দেখুৱাব। কি ৰূপে? যে এই কালিন্দীৰ হ্ৰদৰ এই কদম গছডালৰ ওপৰৰ পৰা কালিন্দীৰ হেৰি কি বোলে হ্ৰদত তেওঁ জাপ দিব। তেতিয়া কালিন্দী সাপে দৌৰি আহিব, তেওঁ দৌৰি আহি তেওঁক মেৰিয়াই ধৰিব। সেই মেৰিয়াই ধৰাৰ লগে লগে তেওঁ অচেতন হ'ব। অচেতন হোৱাৰ কাৰণে এতিয়া বাকী সকলো গোপীকু আৰু গোপীবিলাকে মনত কান্দিব ধৰিব। সেইকাৰণে তেওঁলোকৰ মনৰ প্ৰতিক্ৰিয়া কেনেকুৱা হয় সেইটো জানিবৰ কাৰণে ভগৱন্ত কৃষ্ণই নিজে অচেতন ৰূপ ধৰি কৰিব। ইয়াতে আমি পাম এতিয়া, হে ৰাম এ তল বল গাছ যেন যাই ভূমি কাম্প, ও দিলা কৃষ্ণে আতপে এই হ্ৰদৰ মাজে জাম্প। গতিকে যেতিয়া কদম গছডালত একে জাপি উঠিলে,
তেতিয়া গছডাল লৰিবলৈ ধৰিলে, বুজিছেনে? আৰু গছডালৰ ওপৰৰ পৰা কি কৰিলে, এই নদত ভগৱন্ত কৃষ্ণই জাপ দিলে। কিয় জাপ দিলে? জাপ দিয়াৰো এটা কাৰণ আছে। তেওঁতো লাহে কৰিও নামি যাব পাৰিলেহেঁতেন, হয়নে? কাৰণ কিয় জাপ দিলে? জাপ দিয়াৰ কাৰণ হ'ল কি, যে সেই নাগটোৱে গম পাব লাগিব যে তেওঁৰ যমদূত আহি উপস্থিত হৈছে, বুজিছেনে? লাহেকে নামি গলে গম নাপাব। সেইকাৰণে তেওঁ য'তেই আছে তেওঁ গম পাই যাব যে কোনোবা একজন আহিছে, কাৰণ কাৰো সাহস নাই এই পানীত নামি আহিব মোৰ লগত যুদ্ধ কৰাৰ কাৰণে। তেওঁৰ মনৰ এইটো অটল বিশ্বাস। সেইকাৰণে ভগৱন্তই জাপ দিলে। জাপ দিওঁতে সেই পানী উতলি উঠিব, তেতিয়া সাপটোৱে গম পাই যাব কোনোবা আহিছে, বুজিছেনে? সেইকাৰণে জাপ দিলে। তল বল গাছ জানো যাই ভূমিকাম্প, দিলা কৃষ্ণে আতহে হ্ৰদৰ মাজে জাম্প। হে জগতৰ গুৰু হৰে পৰিলা প্ৰকাশী, হে প্ৰচণ্ড হব দে উঠ নীল জলৰাশি। ভগৱন্ত কৃষ্ণই এই হ্ৰদত জাপ দিয়াৰ লগে লগে পানীবিলাক পুৰা ওপৰলৈ উঠলি উঠিল। আৰু এই জগতৰ গুৰু ভৰে বুলি কৈছে, কাৰণ ভগৱন্ত কৃষ্ণৰ ভৰ শক্তি, অপাৰ শক্তিৰ মালিক তেওঁ। তেওঁৰ ওপৰত আৰু কোনো শক্তিমন্ত নাই। গতিকে সেই শক্তিমন্ত গুৰুক পানীত জাপ দি পৰিলে, এইটো তেওঁক শুই থকা নাগটোক উঠোৱাৰ বাবে। কাৰণ নাগটো তেওঁ শুই আছে কৰবাত, সেইকাৰণে তেওঁ উঠোৱাৰ কাৰণে তেওঁ জাপ দি দিলে। কৃষ্ণ হে ৰাম, হে উৰ্মিৰ আন্দলে জল পলম পিল পনু, হে চতুৰ্ভীতি গৈল জল ও এক হত ধনু। কি হল, যেতিয়া জাপ দিলে তেতিয়া হ্ৰদৰ পানী পুৰা ওপৰলৈ চিটিকি গল। চতুৰ্ভীতি গৈল জল একত ধনু, তাৰমানে চতুৰ্ভীতি মানে চাৰিও পিনে সেই পানীটো সকলো পিনে চিটিকি গৈছে। হে অনন্ত বীৰ্য ৰহিত, হে কনদভূত, পাছে আৰম্ভৰে কৃষ্ণ ক্ৰীড়া বহুত। হে দুই বাহু দণ্ডে দাপি মাৰি মহাৰংগে, হে উঠলন্ত জল যেন হে প্ৰমত মাতংগে। তাৰমানে জলত ইবাৰ নামিলে, জলবিলাকটো ওপৰলৈ উঠিছে। তাৰ পিছত ভগৱন্ত কৃষ্ণই কি কৰিলে, দুই হাতেৰে এইৰকম পানীত মাৰিলে, অৰ্থাৎ পানীৰ লগত খেলি থাকিলে। কাৰণ বাচ্চা ল'ৰা, বুজিছে না? তেতিয়া তাৰ বয়স মাত্ৰ 5 বছৰ। 5 বছৰ ল'ৰাটো গৈ সেই হ্ৰদত এইৰকম পানীৰ লগত খেলিবলৈ ধৰিলে। হে দুই বাহু দণ্ডে দাপি মাৰি মহাৰংগে, হে উঠলন্ত জল যেন হে প্ৰমত মাতংগে, সতত আকাশ পাৰৈ যেন হ্ৰদ খণ্ড, যায়ো দশ দিশ তাৰ হে হবদ প্ৰচণ্ড। তাৰমানে কি হল, সতত আকাশ পাৰৈ যেন হ্ৰদখণ্ড, যে পানীৰ যিটো চাপ, পানীৰ যিটো হেৰি হৈছে, ভগৱন্ত কৃষ্ণই পানীত যিটো হাতখন মাৰিছে, সেই শব্দতে কি হল, গোটেই হ্ৰদটোৱেই তাতে কঁপি উঠিলে, গোটেই হ্ৰদটোৱে। হে শুনিলে কালিহিত হবদ কল্লল, হে গাঁৱত লাগিল গইলা হে জলৰ আন্দোল। এই যে শব্দ হল, এই শব্দ হ্ৰদটোৰ সকলো পিনে বিয়পি গৈছে। কাৰণ এটা যদি পুখুৰীত বা হেৰিত যদি এটা বস্তু যদি আমি এনেকে জোৰকৈ দলিয়াই দিম, তেতিয়া তাৰ পানী ঢৌটো বহু দূৰলৈ যায়। গতিকে ভগৱন্ত কৃষ্ণই যেতিয়া হাতেৰে এনেকৈ মাৰি দিছে,
সেই শব্দ ইমূৰৰ পৰা সিমূৰলৈকে গৈছে, তেতিয়া কালিন্দী নাগে গম পাই সেই শব্দই কালিন্দী নাগক উঠাই দিলে। হে ৰাম হে নহহিলা পৰাভৱ ভয়ংকৰ সৰ্পে, এ সৈন্য আহিলা ক্ৰোধে খেদি মহাদৰ্পে। গতিকে এই শব্দৰ কাৰণে তেওঁ আৰু ৰব নোৱাৰিলে। তেওঁ ভাবিলে, কালিন্দীয়ে ভাবিলে যে কোন এনেকুৱা সাহসী পুৰুষ হব পাৰে যে মোৰ লগত যুঁজিব হৈছে, কাৰোতো সাহস নাই, ইমান সাহস কোন আহিব পাৰে। গতিকে তেওঁ চোৱাৰ বাবে লগত সৈন্য সামন্ত লৈ আহিছে ভগৱন্ত কৃষ্ণৰ ওচৰলৈ। হে ফপায়ো আতি তুলি অহিত সহস্ৰে কপট, নিৰ্ভয়ে ক্ৰিয়ন্ত কৃষ্ণে অভয়লা আহিবে। দেখাক কৰে কি হৈছে, কালিন্দী নাগে তেওঁৰ হেৰি কৰাৰ লগত কাৰণে তেওঁৰ হাজাৰটা ফণা, বুজিছেনে? এই কালিন্দী সাপটোৰ হাজাৰটা ফণা। গতিকে ফেপাই ফেপাই আহিছে, তাৰমানে ইমান খঙত আহিছে কৃষ্ণৰ ওচৰলৈ। গতিকে তেওঁক সেই হেৰিৰে আক্ৰমণ কৰাৰ কাৰণে খেদি আহিছে। সেইকাৰণে কৈছে ফপাই আতি তুলি সহস্ৰে কপট, নিৰ্ভয়ে ক্ৰিয়ন্ত কৃষ্ণে ভৈলা আহি পেট। কিন্তু ভগৱান কৃষ্ণই চাই আছে সেই সাপটোক দেখি। হে পৰম সুন্দৰ ৰূপ হে লাৱণ্য প্ৰচুৰ, দেখি কৌটি কন্দৰ পৰ সদৰ্পে হুৱই চুৰ। হে কায় শান্তি আতিহিত হ্ৰদ কহুৱাই, ও এক দৃষ্টি কালিয় ও নিহালি আছে চাই। কি বুলি কলে যে পৰম সুন্দৰ ৰূপ লাৱণ্য প্ৰচুৰ, দেখি কৌটি কন্দৰ পৰৰ দৰ্প হুৱে চুৰ। ভগৱন্ত কৃষ্ণৰ যি বিতপন অৱয়ব, সুন্দৰ অৱয়ব, তেওঁৰ দৰে সুন্দৰ আৰু কোনো দেৱতাই নাই ভগৱান কৃষ্ণৰ দৰে। গতিকে ভগৱন্ত কৃষ্ণৰ এই অৱয়ব দেখি এই কালিন্দী সাপটোৱে আচৰিত হৈ গ'ল। ইমান ধুনীয়া সুন্দৰ চেহেৰাৰ এই ল'ৰাটো, অৰ্থাৎ ইমান সুন্দৰ বিতপন সৌন্দৰ্য দেখি এই কালিন্দী সাপটোৱে দূৰৰ পৰা একেথিৰে চাই থাকে, একেথিৰে চাই থাকে। নিহালি মানে হল একেথিৰে চাই থকা। ইয়াত নিহালি এটা শব্দ দিছে যে কায় শান্তি আতিহিত হ্ৰদক হুৱাই, এক দৃষ্টি কালিও নিহালি আছে চাই। নিহালি মানে চকুৰ পতা নলৰাকৈ একেথিৰে চাই আছে। কৃষ্ণ ৰূপ দেখা পায়, কৃষ্ণ ৰূপত তেওঁ তাৰ পৰাই ফুল গল। এই নৱমেষ সম শ্যাম তনু সুকুমাৰ, এ তাতে পিত বস্ত্ৰে আতি কৰে জ্যোতিষ্কাৰ। নৱমেষ সম শ্যাম তনু সুকুমাৰ, গতিকে সেই সুকুমাৰ, সুকুমাৰ মানে হল সুন্দৰ লৰা। গতিকে নৱ শ্যাম, শ্যাম মানে হল শ্যাম বৰণৰ, তেওঁৰ অৱয়ৱটো হল শ্যাম বৰণৰ। গতিকে এই শ্যাম বৰণ তাতে আকৌ পীত বস্ত্ৰ পৰিধান কৰিছে। পীত বস্ত্ৰ পৰিধান কৰাৰ কাৰণে আৰু জ্যোতিষ্কাৰ হৈ উঠিছে। গতিকে এইখিনি ভগৱন্ত কৃষ্ণৰ ৰূপৰ বৰ্ণনাটো দিছে ইয়াতে। হে কমল লোচন চান্দ বদন সুন্দৰ, এ দখন কুণ্ডৰ কলি এ অৰুণ ধৰ, কুটিল অলকা পান্তি জলৈ কপালত, সুবলিত ৰত্নৰ তিলক ললাট। হে উন্নত নাসিকা দেখি মুখে মন্দ হাস, হে মনক আহ্লাদে কোটি ইন্দুৰ প্ৰকাশ। এইখিনি ভগৱন্ত কৃষ্ণৰ
ৰূপৰ অৱয়ব দিছে, যে ৰূপৰ বৰ্ণনা দিছে। এই যে কালিন্দী সাপে ভগৱন্ত কৃষ্ণ ৰূপ দৰ্শন কৰিলে, ৰূপ দৰ্শন কৰিতো একে ঠিৰে চাই থাকিলে, সেইকাৰণে ভগৱন্ত কৃষ্ণ কি ৰূপত আছে সেইটো ৰূপৰ বৰ্ণনা ইয়াতে দি দিছে। এ কৰ্ণত জ্বলন্তে জ্বলন্তে আছে হে মকৰ কোন অহিৰত কিৰীতি জ্বলে হে ৰতনে উজ্জ্বল। কৰ্ণত জ্বলন্তে আছে হে মকৰ কুণ্ডল হে কণ্ঠত কৌস্তৱ ৰত্ন শ্ৰীবৎস হিয়াত হে উৰুস্থলে ছটা দেখি ও লক্ষ্মীৰ সাক্ষাৎ। ভগৱন্ত কৃষ্ণৰ উৰুত লক্ষ্মীৰ স্থান। গতিকে বুকত হ'ল শ্ৰীবৎস, শ্ৰীবৎস ইয়াতে বুকৰ এটা হেৰি আছে চাৰ্কুলাৰ, ইয়াতে বুকত ভগৱন্ত কৃষ্ণৰ এটা হেৰি আছে ৰূপ আছে, সেইটো হ'ল শ্ৰীবৎস বুলি কয় ইয়াতে বুকত। আৰু কাণত কুণ্ডল আছে, মকৰ কুণ্ডল, সেইটো সম্পূৰ্ণৰূপে পুৰা জিলিকি আছে। তাকে দেখি সাপটোৱে আৰু চকুত মানে লৰাব পাৰা নাই, একেথিৰে চাই দেখি। হে ললিত বলিত ভুজ ভুজংগৰ কায় হে নখ আর কটকৰ ও কিখলয় প্ৰায়। কৃষ্ণ জ্বলাই দিম। কি বুলি ক'লে? এই ললিত বলিত ভুজ ভুজংগৰ কায় নখ আকাৰ কটকৰ ও কিখলয় প্ৰায়। হে কনক কংকন জ্বলে কেউৰৱ লয় এ আঙুলিত আঙুঠি ও গাঁঠিত ৰত্নময়। অৰ্থাৎ ভগৱন্ত কৃষ্ণই এই যে পীত বস্ত্ৰ পৰিধান কৰিলে, গতিকে তাৰ উপৰি তেওঁৰ এই অলংকাৰ পাতিবিলাকৰ, এই অলংকাৰ পাতিবিলাক ক'ত কেনেধৰণে তেওঁ পৰিধান কৰি আছে সেইখিনি বৰ্ণনাটো দিছে ইয়াতে। হে ৰাম হে গলে বনমালা জলয় আপাদ পৰ্যন্তে হে আছে মধু কৰ মধু হে লবে গুজৰন্তে ৰতনে ৰচিত কাঞ্চি কিংকিনী কুটিত চাৰু জংগা জানু ও দেখি হুবলিত হে অৰুণ চৰণ চাৰু নৱ পদ্ম কষ হে ৰত্নৰ নুপুৰে কৰে অৰুণু জুনু ঘোষ উজন্তি উজ্জ্বল পদ আঙুলিৰ পান্তি আৰকত নখ চন্দ্ৰ ছয় কৰৈ কান্তি। অৰ্থাৎ ভগৱন্ত কৃষ্ণই যিখিনি তেওঁৰ শৰীৰত, তেওঁৰ হেৰিত শৰীৰত ৰত্ন আছে আৰু তেওঁৰ হাতৰ আঙুলিৰ নখবিলাকৰ পৰাও উজ্জ্বলিত আভাস হেৰি হৈছে। তাৰপিছত আকৌ হেৰি গোটেই মুখমণ্ডলৰ পৰা প্লাছ ভৰিৰ পৰা সকলো পিনৰ পৰা এটা এটা তাৰমানে উজ্জ্বল পোহৰ বিকশিত হৈছে। হে ৰাম হে পদ তুল ৰাতুল
ভকত মনোনীত এ ধ্বজ বজ্ৰ পংকজ এই অংকুশে অলংকৃত। ভগৱন্ত কৃষ্ণৰ ভৰিৰ তলুৱাত 5টা বিশেষ বস্তু আছে, চিহ্ন আছে। এই চিহ্ন কাৰো কোনো পুৰুষৰ গাত নাথাকে, এইটো মাত্ৰ ভগৱন্তৰ ভৰিৰ তলুৱাত আছে। কি আছে? বজ্ৰ আছে, ধ্বজ আছে। ধ্বজ মানে হ'ল ধ্বজা। ধ্বজা যিটো আমি পতাকা বুলি কওঁ, এইটো ধ্বজা। কিহৰ কাৰণে ধ্বজা? সেইটো হ'ল বিজয়ৰ প্ৰতীক। আমাৰ যে নেশ্যনেল ফ্লেগ, এইটো হ'ল বিজয়ৰ প্ৰতীক। সেইকাৰণে ভগৱন্ত কৃষ্ণৰ ভৰিৰ তলত আছে। য'তেই ভগৱান থাকিব তাতেই জয় হ'ব। যাৰ লগত ভগৱান থাকিব সিয়ে জয় হ'ব। পাণ্ডৱৰ লগত ভগৱান আছিল কাৰণে পাণ্ডৱবিলাক জয় হ'ব। সেইকাৰণে তেওঁৰ ভৰিৰ তলুৱাত সেইটো ধ্বজা আছে, অৰ্থাৎ বিজয়ৰ প্ৰতীক। তাৰপিছত আৰু কি আছে? বজ্ৰ আছে। বজ্ৰ মানে হ'ল বজ্ৰ। বজ্ৰ মানে হ'ল এই বজ্ৰত হেৰি কি বুলি কয়, গেহুৰ হেৰি। তাত আমি গেহুৰ বিলাকৰ যেনেকৈ সি থাকে, দেখা পাইছে নহয়? সেই সিটো ভগৱন্ত কৃষ্ণৰ আছে। এইটো হ'ল আমাৰ কি বুলি কয়, শস্যবিলাকৰ সেইটো চিন। অৰ্থাৎ আমাক যি হেৰিবিলাক ধানবিলাক দিছে, আন শস্য দিছে, সেইটো কোনে দিছে? সেইটো ভগৱন্তই দিছে আমাক। যদি আমাক সেইখিনি নিদিলেহেঁতেন তেতিয়াহ'লে মানুহে জীৱিতই নাথাকিলেহেঁতেন, হয়নে? গতিকে ভগৱন্তই মনুষ্যক জন্ম দিয়াৰ লগে লগে পালন কৰাৰ অৰ্থে যিখিনি বস্তুৰ প্ৰয়োজন হ'ব, সেই সকলো বস্তুৱে আমাক দি দিছে। গতিকে মানুহে পানী নেখা কৰি জীয়াই থাকিব নোৱাৰে, সেইকাৰণে পানী দিছে। জুই নহ'লে চলিব নোৱাৰে, গতিকে জুই দিছে, হয়নে? প্ৰকৃতি নহ'লে চলিব নোৱাৰে, গছ গছনি নহ'লে চলিব নোৱাৰে, সেইকাৰণে গছ গছনি দিছে। সেই তেনেকুৱা কৰে। গতিকে এই সেইকাৰণে কি দিছে? ভগৱন্ত কৃষ্ণৰ চৰণৰ ধূলি বুলি কয় সেইকাৰণে। আৰু কি দিছে? ধ্বজ বজ্ৰ পংকজ। পংকজ মানে হ'ল পদুম ফুল। অংকুশ, অংকুশ হ'ল মানে এইটো এটা কলি। সেই 4টা বস্তুৱে ভগৱন্ত কৃষ্ণৰ হেৰি ভৰিৰ তলুৱাত অলংকৃত কৰি ৰাখিছে। হে ৰাম ও হেন চমৎকাৰ ৰূপে বিপুল প্ৰভাৱে হে কৰন্তে আচন্ত ক্ৰিয়া ও কৃষ্ণে লীলা ভাৱে। ভগৱন্ত কৃষ্ণই এনেধৰণে কি কৰি আছে? লীলা কৰি আছে, তেওঁক দেখুৱাইছে। হে আউদালন্ত বাহু যুগ আফালিয়া থাকি দেখি সঙে ভুজংগবে ও নহহিলা তাকে। মানে ভগৱন্ত কৃষ্ণৰ এই ৰূপ দৰ্শন কৰিলে কালিন্দী নাগে। তাৰপিছত ভগৱন্ত কৃষ্ণই পুনৰ নিজৰ বাহুৰে সেই পানীত মাৰি আছে। তাকে দেখা পাই এই সাপৰ আৰু খং উঠিলে। গতিকে খং উঠি তাৰপিছত আকৌতে কি কৰিলে? এইবাৰ সাপটোৱে নিজৰ সহস্ৰপনা মেলি দিলে। হে মেলি ঝাঁঝাৰ কফনা ফপাই মহাৰাগে ও জীৱা মেলি কুৱাৰী ও চেলে কি ক্ৰূৰৰ নাগী। সহস্ৰপনা মেলি দিলে। দেখিলে এইটো সৰু বাচ্চা, গতিকে সেই বাচ্চাটোক খোৱাৰ কাৰণে তেওঁ জিভাৰে চেলেকি বুলি ধৰিলে। অৰ্থাৎ নিজৰ জিভাৰে চেলেকিছে, মানে বাচ্চাটো খাই তেওঁ পৰম তৃপ্তি ল'ব। কিন্তু সেই বাচ্চাটো কোন? ৰূপটো দৰ্শন কৰিলে, তাৰপিছতে আকৌ কি কৰিলে? ভগৱন্তই এই যে আকৌ হেৰিত সোমাই দিলে, মায়াতে সোমাই দিলে। তাৰমানে এইখিনি হ'ল তেওঁ ৰূপত ভুল হৈ আছিলে, সেই আকৌ তেওঁ মায়াটোত আনি দিলে। তেতিয়াহে তেওঁৰ আচল কৰ্মটো হ'ব, নহ'লে তেওঁ ৰূপ দৰ্শনে কৰি থাকিব, বুজিছেনে? এইটো এইকাৰণে তেওঁৰ এইবাৰ আকৌ নাকটোৰ খং উঠি গ'ল। খং উঠি সহস্ৰপনা মেলি দিয়া আহিছে। হে আখি মুখে বজাই বিষ বনি জ্বালা চানি হে দুটয় হাজাৰ জলয়
ও চকু আগনি। গতিকে আহিলে সহস্ৰ ফণা মেলি আহিলে, আহি কি কৈছে যে আখি মুখে বজাই বিষ বন্নি জ্বালা চানি। বন্নি মানে হ'ল জুই। তেওঁ ইমানেই বিষখিনি তাৰমানে জুইৰ দৰে ওপৰলৈ গৈ আছে। গতিকে সেই বিষখিনি যদি কৃষ্ণৰ গাত লাগে, তেনেহ'লে কৃষ্ণই অৰ্থাৎ সেই শিশুটো মৰিব। এই বুলি তেওঁ কি কৰিলে, কালিন্দী নাগে এই বিষটো এৰি দিলে। গতিকে যিটো বন্দি বুলি কৈছে, জুই হলে জুইৰ দৰে হেৰি হ'ব। গতিকে তেওঁৰ হেৰিটো বিষখিনিও জুইৰ দৰে ওপৰলৈ গৈছে। দুটয় হাজাৰ জলে চক্ষুত অংগনী, অৰ্থাৎ তেওঁৰ চকুটা ইমান লাল হৈ গৈছে খঙতে চকুটা লাল হৈ গৈছে। হে চমৎকাৰে পাছে ফক ৰায় সৰ্পগত, হে মৰ্মস্থানে মাৰিল ও কৃষ্ণক খেদি ক্ষত। তাৰ পাছত কি কৰিলে, তেওঁৰ যিবিলাক আৰু কালিন্দী নাগে সৈন্যবিলাক লৈ আহিছিল বুলি কৈছে নহয়, সেই সৈন্যবিলাকে আহি ভগৱন্ত কৃষ্ণৰ গাত ফুটিব ধৰিছে, সহস্ৰই ফুটিব ধৰিছে। বুজিছেনে? এইখানে কৈছে চমৎকাৰে পাছে ফকৰাই সৰ্পগত, মৰ্মস্থানে মাৰিল কৃষ্ণক খেদি ক্ষত। গতিকে কৃষ্ণক খেদি ক্ষত মাৰি দিলে। এই নজানে পাত কিহৰ ৰূপে প্ৰভুৰ প্ৰভাৱ, লাঞ্জে মেৰাই ধৰিল ও কৃষ্ণৰ সৰ্বগা। কি বুলি ক'লে, নাজানে পাত কিহৰ ৰূপে প্ৰভুৰ প্ৰভাৱ। সাপটোৱে নাজানে। কিয় নাজানে? পাপী মানুহে ধাৰ্মিক মানুহৰ তত্ত্ব বুজি নাপায়। গতিকে সেই সাপটো হ'ল পাপী। কিয় পাপী? কাৰণ হাজাৰটাক পশু পক্ষীক তেওঁ নিধন কৰিছে। গতিকে তেওঁ মহাপাপী। সেইকাৰণে ক'লে নাজানেই পাতকী সৰ্পে প্ৰভুৰ প্ৰভাৱ, ভগৱন্ত কৃষ্ণৰ মহিমা সেই সাপটোৱে নাজানে। গতিকে নাজানাৰ কাৰণে ভগৱন্তৰ লগত যুঁজিব আহিছে। হয়নে? জানিলে কোনোবাই ভগৱন্তৰ লগত যুঁজিব যায়নে? নাযায়। গতিকে সাপটো এইকাৰণে কৈছে যে নাজানে পাতো কিহৰ পে প্ৰভুৰ প্ৰভাৱ, লাজে মেৰাই ধৰিল কৃষ্ণৰ সৰ্বগাও। তাৰপিছত কি কৰিলে, ফুটটো মাৰিছে, আকৌ গাঁৱত আহি মেৰিয়াই ধৰিছে। বুজিছেনে? মেৰিয়াই ধৰিছে। হে কৰিলে ক বন্দী গোবিন্দ ক্ৰূৰ কালি, বিষৰ জ্বালাত আছে হতনে বনমালী। এইটো ভগৱন্ত কৃষ্ণই তেওঁ এতিয়া লীলা দেখুৱাইছে। এই যে কালিন্দী সাপে লগৰীবিলাকে যে খুট মাৰি দিলে, এনেকৈ যে মেৰিয়াই ধৰিলে, গতিকে তাতে ভগৱন্ত কৃষ্ণই এই লগৰ শিশুবিলাকক দেখুৱাৰ কাৰণে, গোপিনীবিলাকক দেখুৱাৰ কাৰণে কি হ'ল, অচেতন ৰূপ ধাৰণ কৰিলে। অৰ্থাৎ সাপটোৰ বিষতে তেওঁ অচেতন হৈ গ'ল। বুজিছেনে? এইটো মাত্ৰ দেখুৱাৰ কাৰণে। তেওঁলোকেনো কি ভাবে, কি কয়, এইটোৱে বিচাৰে ভগৱন্তই, যে ভকতসকলে যে অকল যে নিজৰ কাৰণে চিন্তা কৰে না মোৰ কাৰণেও চিন্তা কৰে। বুজিছেনে? এতিয়া মানুহে বিপদত ভগৱানৰ নাম লয়, আপদত কিন্তু কোনেও নলয়। হয়নে? গতিকে এতিয়া ভগৱানৰ যদি এনেকুৱা অৱস্থা হয়, তেতিয়া ভগৱানৰ কাৰণে তেওঁলোকে চিন্তা কৰিব কি নকৰে। গতিকে সেইকাৰণে তেওঁ কি কৰিলে, এইটো অচেতন ৰূপ ধাৰণ কৰিলে কৃষ্ণ। হে ৰাম, হে দশন নিষ্পান প্ৰাণ নেখেলৈ নাচাত, ও নেমেলন্তে নেত্ৰ আতি অমৃত সাক্ষাৎ। ভগৱন্তে অচেতন মানে কি, চকু মুখ বন্ধ কৰি দিলে। বুজিছেনে? চকু মুখ বন্ধ কৰি দিলে, তাৰমানে মৃত আৰু মৃত মানুহৰ দৰে তেওঁ দেখুৱালে, কৰি থাকিলে। হে ৰাম, ও এক চেষ্টা নাহি নলা ৰন্ত হাত ভৰি, ও বিষ লাগি সদতে
ও থাকিল প্ৰভু পৰি